গছৰ ডাল কাটিবলৈ যে মানুহটো গৈছিলে এই মানুহটোৰ ঘৰ এইটো মেইন ঘৰটো কিন্তু মানুহজন থাকে বেলেগত আপোনালোকে যদি এতিয়ালৈকেও গম পোৱা নাই এইটো কি বনাইছো মইনো কি ক'ম আপোনালোকক 5:23 হ'লগে আৰু মই আহিছো গৰু বিচাৰি আমাৰ গৰু এজনী আৰু ইয়াত কোনো গৰু নাই মানে গুড মৰ্নিং বন্ধু বান্ধৱীসকল ৰাতিপুৱাৰ এতিয়া সময় হ'ল 6:48 5:30 বজাত এলাৰ্ম লগাই থৈছিলোঁ সাৰ পালোঁ কিন্তু এলাৰ্মটো অফ কৰি আকৌ শুই থাকিলোঁ এনেকুৱা মই মানুহ আৰু কেতিয়াবা মোৰ নিচিনা আপোনাৰ এনেকুৱা হৈছেনে আপুনি বহুত ৰাতিপুৱা শুই উঠিম বুলি মোবাইলত এলাৰ্মটো লগালে আৰু মোবাইলত এলাৰ্মটো বাজিলে আপুনি ভাবিছে কি আৰু অকণ শুই লওঁ আৰু অকণমান শুই লওঁ বুলি ভাবি আপোনাৰ কেতিয়াবা টোপনি গৈছেনে আজি মোৰ তেনেকুৱা মোৰ লগত হ'ল আৰু এইফালে মটৰচাইকেলখন উলিয়াই ল'লোঁ আৰু মই এতিয়া যাওঁ আমাৰ ঘৰত যে কালি গছৰ ডাল কাটিছিলে সেই মানুহটোক আনিবলৈ যাওঁ গছৰ ডাল কাটিবলৈ যে মানুহটো গৈছিলে এই মানুহটোৰ ঘৰ এইটো মেইন ঘৰটো কিন্তু মানুহজন থাকে বেলেগত এতিয়া বিনা অনুমতিত ভিডিঅ'টো বনালোঁ মানুহ শুই উঠাই নাই উপায় নাই কি ক'ব মোৰ কামেই বুঢ়াই উঠক ক উঠক হে সেই যে মই মানুহ ঘৰ দেখাইছিলোঁ আপোনালোকক সেই মানুহ ঘৰ হ'ল সেই মানুহজনৰ ঘৰ কালি যিজন মানুহ আমাৰ ঘৰত গছৰ ডাল কাটিবলৈ আহিছিলে কালি আমাৰ ঘৰত আছিলে সেই মানুহজন আৰু সেই মানুহজন মানে কি হ'ল বিয়া পাতিলে সেই ৰাংঢালীৰ পৰা সেই ৰাংঢালীৰ য'ৰ পৰা মানে বিয়া পাতিছিলে সেই মানুহজনীৰ ঘৰতে ঘৰ বনাই তাতে থাকিছে তাতে মানে থাকে হা তাৰপিছত কিবা কাৰণত কি কাৰণত ইয়াত আছে সি নাজানো আৰু মোক ইয়াতে লগ কৰিম বুলি ক'লে বা ইয়াৰ পৰাই মই যাম বুলি ক'লে কালি মোক কৈছিলে আজিও আমাৰ ঘৰলৈ যাম বুলি বা আজি বুলি নহয় 4-5 দিনমান আমাৰ ঘৰত কাম কৰি দিম বুলি কৈছিলে তাৰপিছত কি হ'ল আজি মই ঘৰলৈ গ'লোঁ ৰাতিপুৱাই মই ভিতৰত গৈ চেক নকৰিলোঁ বাৰু মানুহটো আছেনে নাই কিন্তু মাকে ক'লে মানুহটো ঘৰত নাই মানুহটো গ'ল ৰাংঢালী মই সিহঁতৰ গাঁৱলৈকে বেলেগ জেগালৈ গ'ল বুলি ক'লে নাজানো কিমান সঁচা কিমান মিছা এইটো নহয় যে মোৰ পৰা পইচা সৰহকৈ লৈ গৈছে পইচা সৰহকৈ নিয়া নাই বাৰু কাম কৰিবলৈ মই দিবহে লাগে এনেকুৱা হৈছে কালিলৈ আহিম বুলি কৈছে কালিলৈ আকৌ সোনকালে ৰাতিপুৱা শুই উঠি যাম চাম কি হয় মই বহুত ৰাতিপুৱা যাব পাৰিলোহেঁতেন কিন্তু মই ভাবিলোঁ ভাগৰ লাগিছে গছৰডাল চাল কাটিছে অকণ ভাগৰ লাগিব দেৰিলৈকে অকণ লাহে দিহে যাম কিন্তু মই কালি ৰাতিপুৱা এনেকৈ কথা পাতিছিলোঁ যে মই সোনকালে যাম 5:30 6-7 তেনেকৈ যাম বুলি কৈছিলোঁ কিন্তু মই এতিয়া 7টা বজাতে ওলাইছিলোঁ কিন্তু গ'লগৈ আৰু মন নাই আমাৰ ঘৰত কাম কৰিবলৈ কালিলৈ আনিম চাম কালিলৈ নাহিলোঁ একো নাই যে এইটো মই আপোনালোকক কোৱা নাই যে মোৰ পৰা পইচা বেছিকৈ নি থৈছে পইচা বেছিকৈ নিয়া নাই কমেই পইচা লৈছে বোলো ঘৰ যাওঁ মই অকলে ঘৰত কৰিম 9:56 হৈ গ'ল আৰু কালিৰ বতৰটো বেয়া মানে এনেই ভালেই ৰ'দ নাই কাপোৰ কানি নুশুকাব পাৰে এইকাৰণে বেয়া হ'ব পাৰে কিন্তু এনেই ভাল কষ্ট কাম কৰিবলৈ ভাল কালি কাটিছিলে এই গছজোপাত উঠি এই পাছক আৰু এই ডালবোৰ যে পৰি আছে এনেকৈ বাগানত এই গোটেইবোৰ কাটি ছিঙি এনেকৈ মুকলি জেগাত উলিয়াই দিব লাগিব ব'লক ফটাফট কামখিনি কৰোঁ আৰু মোক সহায় কৰিবলৈ কোনো নাই আৰু আমলৈ পোৱা বহুত আছে তাকেহে ভাবিছোঁ কেনেকৈ কি কৰোঁ উপায় নাই কৰিবই লাগিব ন কাম কৰিবলৈ অলপমানো মন যোৱা নাই কিন্তু উপায় নাই ভাগৰ লাগিছে বাবে কাম কৰিবলৈ মন নোযোৱা নহয় আমলৈ বৰ ধেৰ একদম পক পেনৰ ভিতৰত সোমাই গৈ সেই টিকাত কামুৰিছেগৈ আৰু সেই পেনৰ ভিতৰত গৈ যদি তেনেকুৱা জেগাত কামুৰি দিয়েগৈ নহয় এনেকুৱা বিষাই মানে একদম সহ্য কৰিব নোৱাৰি যিমানবোৰ গছৰ ডাল এই চাহ গছৰ ওপৰত মানে এইফালে পৰি আছিলে গোটেই ডালসোপা মই কাটিলোঁ আৰু এইফালৰখিনি অকল কাটিছোঁ এই পুখুৰীত এডাল দুডাল 3ডালমান পৰি আছে এইখিনি
আজিও কাটিব পাৰি বা পিছবেলাকেও কাটিব পাৰি থেত তেৰিকা আজিয়ে পিছবেলা একেই কালিলৈও কাটিব পাৰি আজিও কাটিব পাৰি কিন্তু এনেকুৱা এটা হ'ব এই পুখুৰীত নামিলে কি হ'ল এটা মানুহ পুখুৰীত নামিব লাগিব এটা পাৰত থাকিব লাগিব এটা টানিব লাগিব নহ'লে অকলে হ'লে কষ্ট হ'ব ইমান ডাঙৰ ডাঙৰ চকডাল এই বাগানৰ ভিতৰৰ পৰা উলিয়াইছোঁ বাহিৰলৈ 12:35 এতিয়া সময় আৰু মই আহি পালোঁ এই মটৰটোৰ ওচৰত আৰু বেছি সময় হোৱা নাই কাৰেণ্টটো অহা 10 মিনিটমান হৈছে আৰু গতিকে মটৰটো চলি আছে কিন্তু পানী যোৱা নাই পানী এইটো বাবে যোৱা নাই মটৰটোত পানী নাই মানে পাইপডালত পানী নাই এতিয়াহে পানী গৈছে মটৰেদি ৰাতি কমেও কিমান 11-12মান বজাতে কাৰেণ্টটো গুচি গ'ল 11-12 ৰাতি ভাবি চাওক তাৰপিছৰ পৰা এতিয়া 12টা হৈ গ'লগৈ 12 ঘণ্টা 13 ঘণ্টামান কাৰেণ্টে নাই আৰু এতিয়া আহিছে পানীটো ভৰাই দিলেও কিন্তু 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে যদি কাৰেণ্টটো গুচি যায় নহয় তেতিয়া পানী নভৰালেও হয় মটৰত কিন্তু বহুত সময় থাকিলে মানে পানীটো শুকাই যায়গৈ এই বস্তুটো আপোনালোকে দেখি চাগে নিশ্চয় গম পাইছে মই কি বস্তু বনাইছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'খিনি চাই আছে নিশ্চয় গম পাইছে মই আপোনালোকক নকওঁ কি বস্তু এইটো যদি আপোনালোকে কি ভাবিছে ভাবক কমেণ্ট এটা কৰি মোক জনাওকচোন কি বুলি ভাবিছে আপোনালোকে এতিয়া ইয়াক মই অকণমান ঠিক কৰিব লাগে এইফালে মাটি চাটি গেলাই থৈছোঁ এইখিনি ধুনীয়াকৈ গছকি মেলি ইয়াত প্লাষ্টাৰ কৰিব লাগে মাটিৰ প্লাষ্টাৰ মই যিমান পাৰোঁ চেষ্টা কৰিলোঁ আৰু তাতকৈ মই বেলেগকৈ ক'ব নোৱাৰি অলপমান কাম কৰিলোঁ অলপমান কিনাই কিনাই মাটি লগালোঁ তাৰপিছত আৰু একে চোটতে নহয় পকা কামৰ নিচিনা নহয় আৰু বহুত কাম আছে কৰিম কি হ'বতো নাজানো মানে কি বনাইছোঁ সেইটো মই জানো কিন্তু কি হ'বগৈ তাকে নাজানো তাকে মাটিটো এখাই যাবনি ঠিকান নাই তাৰ পৰা আপোনালোকে যদি এতিয়ালৈকেও গম পোৱা নাই এইটো কি বনাইছোঁ মইনো কি ক'ম আপোনালোকে ভিডিঅ' চাই সেই বেয়া বেয়া ভিডিঅ'বিলাকহে চায় ভাল ভাল ভিডিঅ'বিলাক নাচায় নহয় এইটো বস্তুটো দেখিও যদি আপোনালোকে গম পোৱা নাই যে মই কি বনাইছোঁ তাতকৈ আৰু কি ক'ম দুপৰীয়াৰ ভাত এইফালে আলু ভাজি এইবোৰ যিমানবোৰ আলু দেখিছে নহয় আমাৰ ঘৰৰ আলু দেই বোম্বাই আলু মানে আপোনালোকে যিবোৰ আলু কিনি খায় নহয় সাধাৰণ হিচাপে সেইবিলাক আলু এই যে আপোনালোকে পুখুৰীটো দেখিছে ইমান পানী প্ৰথমতে নাছিলে বহুত কম আছিলে মানে ইয়াত পানী ফুলেই আছিলে বাৰু কিন্তু ইয়াৰ পৰা পানীখিনি লৈ গৈছিলোঁ আমি পিছফালৰ পুখুৰীটোলৈ আৰু পিছফালৰ পুখুৰীটোৰ পৰা আমি নহয় মই বাগানত পানী দিছিলোঁ আৰু এই পুখুৰীটো শুকাই যোৱাৰ পিছত নদীৰ পৰা পুনৰ পানী ভৰা কাম আৰম্ভ কৰিলোঁ আৰু নদীত মটৰটো লগাইছিলোঁগৈ শনিবাৰে শনিবাৰৰ পৰা পানী ভৰোৱা কাম আৰম্ভ কৰিছিলোঁ এই পুখুৰীটোত আৰু সেইদিনাখনৰ পৰা নেপায়াকৈ নহয় প্ৰায় কেনেকৈ বুলি ক'ম কেতিয়াবা কাৰেণ্ট থাকে মটৰটো চলে কাৰেণ্ট নাথাকে মটৰটো নচলে আজি যোৱা ৰাতিটো তেনেকুৱাই হৈছে 12 ঘণ্টামান ৰাতিৰ পৰা আজি দিনলৈকে কাৰেণ্ট নাই তাৰ আগতেও থাকে 5 ঘণ্টা 8 ঘণ্টা 7 ঘণ্টা কাৰেণ্টেই নাথাকে শনিবাৰৰ পৰা আজি বুধবাৰ হ'লগৈ 5 দিন মটৰটো সেই নদীৰ কিনাৰতে আছে নদীৰ পৰা পানী আহি আছে এয়া ভেয়াকৈ আৰু 3 দিনমান মোৰ হিচাপত 3 দিনমান লাগিব এই যে পিছফালৰ পুখুৰীটো মোৰ ফালে দেখিছে নহয় ইয়াত পানী হ'বলৈ আৰু গোটেই পুখুৰীটোত পানীয়ে ভৰাই দিম পানীয়ে উপচাই দিম কিমানলৈকে একদম ওপৰলৈকে য'ত মই খোজকাঢ়ি আছোঁ নহয় ইয়াত পানী হৈ যাব ইয়াত পানী হ'ব কিমান গম পায়নে
এআঁঠু পানী হ'ব ইয়াত। তেতিয়াহে মই সেই নদীৰ পৰা মটৰ চটৰ খুলি লৈ আহিম। এতিয়া প্ৰায় মানে আৰু ধৰক আজি কিমান শনিবাৰ, আৰু 3-4 দিনমান চলিলে মটৰটো যদি নদী কিনাৰত থাকে ন, 3-4 দিনৰ পিছত এই পুখুৰীটো গোটেই পানীয়ে ভৰ্তি হৈ যাব। আৰু 3-4 দিন, আজি বুধবাৰ, বৃহস্পতি, শুক্ৰ, শনিবাৰ, এসপ্তাহ 7 দিন 8 দিন আপোনাৰ ভাবি থাকে। এতিয়া মই কাম কৰিম, এইখিনি যে গছৰ ডালবোৰ পৰি আছে নহয়, এইখিনি এতিয়া আমাৰ ঘৰৰ গছৰ ডাল নহয়, এইখিনি সেই ইফালৰ মানুহ ঘৰৰ গছৰ ডাল। গতিকে মই এইখিনি কাটি ছিঙি এইটো ফালে পেলাই দিম। এতিয়া ৰ'ব, এইখিনিকে কৰোঁ আৰু কাম সমাপ্ত কৰিম। 5:23 হ'লগৈ আৰু মই আহিছোঁ গৰু বিচাৰি। আমাৰ গৰু এইজনী, আৰু ইয়াত কোনো গৰু নাই মানে। ঘৰলৈ নাযায়, প্ৰত্যেক দিনাখনে খুলি দিওঁৱেই, খুলি দিয়াৰ পিছতো ঘৰলৈ নাযায়। এনেকুৱা গৰু, কি ক'ম আৰু। 7:31 এতিয়াৰ সময়, আৰু খাবলৈ যাওঁ, গৈ আছোঁ, খাওঁগৈ ৰাতিৰ ভাত। ধুনীয়াকৈ আলু ভাজি, নতুন আলু আৰু দাইল চাইল দিয়ক, খাই দিওঁ আৰু দেই। আমাৰ ঘৰ ৰাতিৰ খানা আজি এনেকুৱাই। আপোনালোকৰ চাগে স্পেচিয়েল হ'ব। মই যে তাৰিখটো কৰিছোঁ আপোনালোকক, আজি 21 ফেব্ৰুৱাৰী, আৰু এই ভিডিঅ'টো 2 দিনৰ পিছত আপলোড হ'ব। মানে 21, 22, 23 তাৰিখে আপোনালোকে চাবলৈ পাব। যদি আপোনালোকে ৰাতি ভাত খোৱা নাই, খাই লওক, ময়ো খাই লওঁ। মোক খোৱা চাই আপোনালোকৰ পেট নভৰে, মোৰ এইফালে জালুক দিলে নি? এইফালে মজা খানা এটা আছে, কাঠআলু আৰু কাঠআলু, বিলাহী, তাৰপিছত কঁঠালৰ চুপহি, কঁঠালৰ চুপহি ন, কঁঠালৰ মচি। এয়া চাওক, এইফালে কাঠআলু, বিলাহী, কঁঠালৰ মচি, জলকীয়া, জালুক দিয়া, মজাকৈ খাই ল'ম আৰু। ৰাতিৰ হৈ গ'ল সময় 9:32, আৰু মই বিচনাতে বহি আছোঁ। আৰু আপোনালোকে ভাবিব চাগে ইমান ৰাতিনো ই কি কৰিছে। আপোনালোকৰ কাৰণে ইমান ৰাতি নহ'ব পাৰে, কিন্তু মোৰ কাৰণে এই 9:32 সময়কণ কিন্তু বহুত ৰাতি। পাপা মাটো শুই গ'ল, টোপনি গ'ল চাগে। বাকী ৰাস্তাত মই 1-2টা মানুহ অহা যোৱা কৰা কথা গম পাইছোঁ। মটৰচাইকেল লৈ গৈছে, কোনোবা খোজকাঢ়ি আছে, গম পাইছোঁ। কিন্তু বাকী কি আৰু, চবেই নিজৰ নিজৰ কাম কৰি আছে। মই নিজৰ কাম কৰিবলৈ লৈছোঁহে এতিয়া, এইমাত্ৰ মই কিতাপ এখন চাই আছিলোঁ। এতিয়া মই সেই 20 তাৰিখৰ দিনটোত যিমানখিনি ভিডিঅ' বনাইছিলোঁ, সেই গোটেই ভিডিঅ'খিনি মই য'ত নেকি এডিটিং কৰোঁ তাত গোটাইছোঁ। এতিয়া এডিটিং কৰিম, এক্সপৰ্ট কৰিম, শুই যাম। 12টা বাজিব পাৰে, 1টা বাজিব পাৰে, চাওক কিমান কষ্ট হয়। সেইবাবে আপোনালোকক কওঁ, যদি পাৰে আপোনালোকে চেনেলটোত ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আৰু আপোনালোকৰ সেই সৰু লাইক এটাই, কমেণ্টটোৱে আমাক উৎসাহ দিয়ে ভিডিঅ' প্ৰস্তুত কৰিবলৈ। আৰুনো কিমান কওঁ আপোনালোকক, যেতিয়া আপোনালোকে নিজে ভিডিঅ' প্ৰস্তুত কৰিব, আগবঢ়াব আমাৰ বাবে বা কাৰোবাৰ বাবে, তেতিয়া আপোনালোকে বুজি পাব, নহ'লে আপোনালোকে বুজি নাপায়। বাই বাই, কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত। ইমান সময়লৈকে চোৱাৰ বাবে ধন্যবাদ।